নমস্কাৰ, মোৰ নাম ভিংগৰাজ ৰাভা। মোৰ মূলতঃ ঘৰ খৈৰাবাৰী আৰু মই ইয়াত শিক্ষাৰ কাৰণে মংগলদৈত বৰ্তমান থাকি আছোঁ। মই এবাৰ মংগলদৈ কলেজৰ ছেকেণ্ড ছেমিষ্টাৰ BSc কৰি আছোঁ। কালি যিহেতুকে আমাৰ সকলোৰে মৰমৰ মামা নিৰ্বাচনৰ প্ৰচাৰ প্ৰসাৰ কৰিবলৈ মংগলদৈত আহিছিল আৰু সকলোৰে দৰে ময়ো নিৰ্বাচনৰ ৰেলীত ময়ো আছিলোঁ, চাব গৈছিলোঁ মামাক। আৰু মই মামাক ওচৰত যাই কৈছিলোঁ কি মামা আপুনি ভাগিনবিলাকক মৰমতে বস্তু দিয়ে, গতিকে আজি আপুনি মোক মংগলদৈত আহি কিবা এটা দি থৈ যাওক। তাৰপিছত মামা মোক ক'লে কি মোৰ লগতো বৰ্তমান একো নাই, তই ঘড়ীটো ল। তাৰপিছত মামা মোক ঘড়ীটো মোৰ হাতত তুলি দিলে। তাৰপিছত মোৰ ঘড়ীটো পোৱাৰ পিছত খুব আনন্দ লাগিল আৰু মই ততালৈকে ঘৰত আহি লগৰ বন্ধুবিলাকক ঘড়ীটো দেখুৱালোঁ যে মামাই দিয়া ঘড়ী মামাই মোক ঘড়ী দিছে মৰমতে। তাৰপিছত মই ফটো তুলিলোঁ ঘড়ীটোৰ লগত। তাৰপিছত তাৰ এঘণ্টাৰ পিছতে মই আকৌ সেই ঠাইত মামাক চাবলৈ গ'লোঁ। তাৰপিছত মই তেতিয়া দেখা পালোঁ যে মামাৰ হাতখন খালী হৈ আছে। তাৰপিছত মোৰ মনটো বেয়া লাগিল যে মোৰ কাৰণে মামাৰ হাতখন খালী হৈ আছে, যিহেতুকে সকলোৱে মামাক মৰমতে কোনোবাই গামোচা দিছে, কোনোবাই শৰাই দিছে। তাৰপিছত মই ভাবিলোঁ কি মই মামাৰ পৰা কিবা এটা ল'লোঁহে, গতিকে দিয়া নহ'ল। মই আকৌ এবাৰ মামাক ঘড়ীটো যদি উভতাই দিব পাৰোঁ তেতিয়াহ'লে মই খুব আনন্দ অনুভৱ কৰিম। তাৰপিছত মই মামাৰ ওচৰলৈ আকৌ এবাৰ গ'লোঁ। তাৰপিছত মই মামাক ক'লোঁ কি মামা আপোনাৰ কাৰণে মই ঘড়ীটো আকৌ এবাৰ লৈ আনিছোঁ। মোৰ কাৰণে আপুনি ঘড়ী নথকাৰ কাৰণে আপুনি হাতখন খালী হৈ আছে, গতিকে আপুনি মোক বেয়া নাপাব, মই আপোনাৰ ঘড়ীটো আকৌ এবাৰ উভতাই দিব আহিছোঁ। তাৰপিছত মামাই খুব ভাল পালে মোৰ এই কথাখিনিত। মামাই মোক ক'লে কি তোৰ নাম কি? তেতিয়া মই নিজৰ নামটো কৈ দিলোঁ আৰু মামাই ক'লে তোৰ লগত মই পিছত কথা পাতিম। তাৰপিছত মই পিছত আহি চিন্তা কৰিলোঁ যে মই যেতিয়া ঘড়ীটো উভতাই দিলোঁ মামাক দুনাইবাৰ, তেতিয়াহে মই মামাৰ পৰা এটা আশীৰ্বাদ পালোঁ। ঘড়ীটো ডাঙৰ কথা নহয়, যে মামাই যিখিনি মোক আশীৰ্বাদ দিলে, লগতে মোক মামাই গামোচা এখনো দিলে। তাৰপিছত মামাই মোক যিখিনি কথা ক'লে আৰু যিখিনি আশীৰ্বাদ দিলে সেইখিনি মই ভাবোঁ ঘড়ীটোত কৰি যথেষ্টখিনি ডাঙৰ। আৰু মামাই মোক ঘড়ীটো যেতিয়া দিছিলোঁ তেতিয়া মামাই মোক ক'লে কি তোৰ লগত মই পিছত কথা পাতিম। সেইটো মই মনত এটা আশা লৈ আহিছোঁ। তাৰপিছত মোৰ এটা আশা আছে মামাৰ লগত এবাৰ দেখা কৰিব, মামা মোৰ লগত কথা পাতিব। গতিকে সেনেকুৱা এটা বিশ্বাস লৈ আছোঁ মনত, আৰু বিশ্বাস আৰু আশা লৈ আছোঁ মামা মোৰ লগত কথা পাতিব বুলি। গতিকে এই সময়ত নহয়, যিহেতুকে ইলেকশ্যনৰ লগত মামা খুব এটা ব্যস্ততাৰ মাজত মামা আছে। গতিকে ইলেকশ্যনৰ পিছত হ'লেও মামাই যাতে মোক পাহৰি নাযায়, মামাই যাতে মোক মামাৰ লগত লগ কৰাৰ কাৰণে এটা সুযোগ প্ৰদান কৰে, তাকে মই প্ৰাৰ্থনা আৰু আশা কৰিছোঁ। ঘড়ীটোৰ লগত ফটো উঠিছিলোঁ, 2 কপি 3 কপিমান ফটো উঠিছিলোঁ আৰু লগৰ বন্ধুবিলাককো দেখুৱাইছিলোঁ ঘড়ীটো চাইছিলোঁ, গুগলত চাইছিলোঁ বা ফ্লিপকাৰ্টত চাইছিলোঁ ঘড়ীটোৰ দাম। ঘড়ীটোৰ এনেই দাম আছে, সেইকাৰণে মই ভাবিলোঁ আকৌ এবাৰ মামাই ঘড়ীটো কিনিব, গতিকে মামাৰ এটা সময় এনেই যাবহে, গতিকে মই আকৌ এবাৰ মামাক ঘড়ীটো ঘূৰাই দিলে ভাল পাব বুলি। আচলতে সেইটো ঘড়ী মামাৰ কাৰণেহে, মামাৰ হাততহে সেইটো ঘড়ীয়ে শুৱনতা লাভ কৰে। গতিকে মোৰ হাতত সেইটো ঘড়ীয়ে শুৱনি লাভ নকৰে। গতিকে মামাক আকৌ এবাৰ সেই ঘড়ীটো মই আকৌ এবাৰ দুনাইবাৰ ঘূৰাই দিলোঁ। শেষত এটাই কথা ক'ব খোজোঁ, মামা সুস্থ থাকক, সবল থাকক আৰু অসমৰ ৰাইজৰ হকে, অসমৰ ছাত্ৰ ছাত্ৰীৰ হকে তেওঁ আগন্তুক দিনত সদায় কাম কৰি যাওক, ভাল কাম কৰি যাওক, তাকে কামনা কৰিছোঁ। এইখন গামোচা দিছে তোমাক? হয়, এখন গামোচা মই যেতিয়া মামাক ঘড়ীটো আকৌ এবাৰ দুনাইবাৰ ঘূৰাই দিছিলোঁ, তেতিয়া মামাই মোক মৰমতে গামোচা এখন দিছিলে। এখন গামোচা কালিৰ দিনটো মোৰ কাৰণে খুব এটা স্মৃতি দিন বুলি মই ভাবোঁ, কাৰণ মামাই মোক যিখিনি কথা ক'লে আৰু যিখিনি আশীৰ্বাদ মোক মামাই মোৰ শিৰত ধৰি মোক যিখিনি আশীৰ্বাদ দিলে, সেইখিনি মই কেতিয়াও নাপাহৰোঁ। আৰু মোৰ কাৰণে নিতৌ সেইখিনি সময় মোৰ কাৰণে স্মৃতি হৈ ৰ'ব বুলি। যি এঘণ্টা সময় মই মামাৰ ঘড়ীটো মোৰ হাতত লৈ আছিলোঁ, সেইখিনি সময় মই ভাবিছিলোঁ কি মামাই এনেকুৱা ঘড়ী পিন্ধে। মই মামাৰ স্বৰূপটো নিজৰ মনত প্ৰকাশ কৰিছিলোঁ সেই সময়ত, যে মামাই এনেকুৱাকৈ মঞ্চত উঠি ভাষণ দিয়ে। গতিকে মামাৰ ঘড়ীটো পিন্ধাত মোৰ এটা খুব আত্মবল অহা যেন মই অনুভৱ হ'ল। গতিকে সেইখিনি বস্তুৱে মোৰ শিক্ষাৰ ক্ষেত্ৰতো বহুখিনি প্ৰভাৱ পেলাব বুলি মই বিশ্বাস কৰোঁ।